স্টাৰ সিমেন্ট প্ৰেজেন্স টাইমে দিগ ব্ৰেকিং মুহূৰ্তত এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। নিশাই ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক, হাজাৰ হাজাৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে, আবদ্ধ কৰি ৰাখিছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। অৱশ্যে জনাই আছো মুহূৰ্তত বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো শিলচৰৰ ৰাজপথত ভয়ংকৰ পৰিস্থিতি, উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। নিশাই উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত বৰাকৰ ৰাজপথ। শিলচৰৰ ৰংপুৰত হোলীৰ দিনাই অঘটন সংঘটিত হৈছিল, এটা অঘটন সংঘটিত হৈছিল আৰু কেইবাজনীয়া যুৱকৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰিছিল এগৰাকী যুৱক। সাজন দেৱ নামৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত হাস্পতাললৈ লৈ যোৱা হৈছিল, কিন্তু হাস্পতালতে তেওঁৰ মৃত্যু হৈছিল। যুৱকৰ মৃত্যুৰ পিছতে মৃতদেহ লৈ শিলচৰৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কৰিছে ৰাইজে। উত্তেজিত ৰাইজ ওলাই আহিছে ৰাজপথলৈ আৰু ঘটনাৰ সৈতে জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 3 অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ৰাজপথলৈ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে দৃশ্যাংশ দেখুৱাইছো ৰাজপথ। এতিয়া ৰাজপথত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ ৰাইজ তাত সমবেত হৈছে আৰু দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনোৱা হৈছে। দেখুৱাইছো নিশাই বৰাকত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজপথলৈ এনেদৰে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী তাত উপস্থিত হৈছে। আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। এগৰাকী যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, অঘটন সংঘটিত হৈছিল। কেইবাজনীয়া যুৱকৰ দলে আক্ৰমণ কৰিছিল, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল যুৱকজন। তাৰ পিছতেই হাস্পতাললৈ লৈ যোৱা হৈছিল যুৱকজনক আৰু হাস্পতালতে যুৱকজনৰ মৃত্যু হৈছিল। যুৱকজনৰ মৃত্যুৰ পিছতেই এনেদৰে নিশাৰ ভাগত ৰাজপথলৈ ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ ৰাইজ আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ইতিমধ্যে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে। নিশাৰ ভাগৰ দৃশ্যাংশ দেখুৱাই আছো। ৰাজপথত এনেদৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে, দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। নিশাই ওলাই আহিছে এনেদৰে ৰাজপথত হাজাৰ হাজাৰ ৰাইজ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল আৰু সেইবাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে। শিলচৰত দৃশ্যাংশ দেখুৱাইছো শিলচৰৰ ৰংপুৰত এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। পথ অৱৰোধ কৰিছে ৰাইজে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ আছে এতিয়া ৰাজপথ। যান বাহন চলাচল কৰিব পৰা নাই। ৰাজপথ ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ আছে, উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। উত্তেজিত ৰাইজে ৰাজপথ অৱৰোধ কৰিছে, ঘাইপথ অৱৰোধ কৰিছে। তাৰ পিছতেই এনেদৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ পৰিছে। নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে। মৃদু লাঠি চাৰ্জ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে। শিলচৰৰ ৰংপুৰত সাজন দেৱ নামৰ এগৰাকী যুৱকৰ মৃত্যু হৈছিল। মৃত্যুক কেন্দ্ৰ কৰি এনেদৰে উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে, উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। দেওবাৰে ক্ষুব্ধ ৰাইজে আজিৰ দিনটোতে সাজনৰ মৃতদেহ লৈ ৰাজপথৰ ওপৰতে মৃতদেহ ৰাখি প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। এনেদৰে এতিয়া ফাকুৱাৰ দিনাই ৰংপুৰৰ গংগাপাৰা অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পিছতেই গুৰুতৰভাৱে আহত হৈ পৰিছিল। এই সংঘাতত গুৰুতৰভাৱে আহত হৈ পৰিছিল সাজন দেৱ নামৰ যুৱকজন আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল। সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভেণ্টিলেশ্যনত ৰখা হৈছিল। মেডিকেলতে তেওঁৰ মৃত্যু হয়। যুৱকজনৰ মৃত্যুৰ পিছতে এনেদৰে উত্তেজিত হৈ পৰিছে ৰাইজ আৰু পৰিয়ালৰ লোক, স্থানীয় লোক উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে ৰাজপথলৈ, এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ কৰি ৰাখিছে ৰাজপথত যান বাহন চলাচল বৰ্তমান ব্যাহত হৈ পৰিছে, ৰখি গৈছে যান বাহন। ঘণ্টাৰ পিছত ঘণ্টা এনেদৰে ৰাজপথ আবদ্ধ কৰি ৰাখিছে ৰাইজে। উত্তেজিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে, দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। ঘটনাৰ খবৰে পাই ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈছে আৰু
আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ শিলচৰৰ ৰাজপথ এনেদৰে ৰাইজে হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত হৈ পৰিছে চাৰিওফালে, কেৱল ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ৩০জনক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। যিহেতু দোষীক শাস্তি প্ৰদান কৰাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। যদি দোষীয়ে শাস্তি নাপায় তেনেহ'লে সংগ্ৰাম অব্যাহত ৰাখিব, প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাইজৰ ফালৰ পৰা। উত্তেজিত ৰাইজ দেখিবলৈ পোৱা গৈছে, উত্তেজিত ৰাইজে রাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। সাজন নামৰ যিগৰাকী যুৱকৰ মৃত্যু হৈছে, সেই যুৱকৰ মৃতদেহ লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমরা রংপুর গঙ্গাপাড়া সব আইছি, এই আমরা সদরঘাট ব্রিজ মানে আটকাইছি আর কি। আমরা লাশ ওইখানে সামনে আছে, আমরা লাশ নিয়ে আইছি। আমরা যে মানুষটারে মারছিল এই মানুষটা কালকে মারা গেছে। আমরা আজকে মেডিকেল রিপোর্ট করাইয়া এখন আমরা এখানে আনছি আমরা বিচারের লাগি। বিচার বলতে কি আমরা যে মারছে তার শাস্তি লাগে, যে মানুষটাই মারছে ওই মানুষটার শাস্তি লাগে। রং খেলার দিন আমরা এত মানে পাড়ার মধ্যে সবই রং খেলছে, ছোটো মুটো একটা মাই রইছে, হ্যাঁ গেছে টেকা ভাঙ্গাইতো আঙ্গারজোরের রাস্তাত মুকামের সামনে, হ্যাঁ গেছে টেকা ভাঙ্গাইতো, টেকা ভাঙ্গানিত গিয়া হ্যাঁ ভাবছে মাইর লাগছে, মাইরটারে আটকাই। আর নাম সাজন দেব, আমরা রংপুর গঙ্গাপাড়া তার বাসা। মাইর ভাঙ্গাইতো, মাইর ভাঙ্গানিত গিয়া এর মাথার মধ্যে বাড়ি মারছে।